3 ফেব্ৰুৱাৰী মঙলবাৰে হ'বলৈ গৈ আছে পবিত্ৰ শবে বৰাত। শবে বৰাতৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান। কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণাৰ পিছতেই আনন্দিত হৈ পৰিছে লোকসকল। আপুনি সাজুনে শবে বৰাতৰ নামাজৰ বাবে? প্ৰতিজন ইছলাম ধৰ্মাৱলম্বী ব্যক্তিকে আল্লাহে প্ৰদান কৰিব এই বিশেষ সুযোগ। এই সুযোগৰ সাক্ষী হ'বলৈ গৈ আছে আপুনিও। মাজত মাত্ৰ 3টা দিন বাকী। 3 ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰে হ'বলৈ গৈ আছে সমগ্ৰ দেশজুৰি পবিত্ৰ শবে বৰাত। শবে বৰাতৰ বাবে সাজু হৈছে দেশৰ কোটি কোটি মুছলমান। ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় হিলাল কমিটি, আৰু কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণাৰ পিছতেই আনন্দিত হৈ পৰিছে দেশৰ কোটি কোটি মুছলমান। শবে বৰাত বুলি ক'লে ইতিমধ্যে সকলোৱে জ্ঞাত যে শবে বৰাত শব্দৰ অৰ্থ হ'ল মুক্তি বা ক্ষমাৰ নিশা। ইছলাম ধৰ্মত ইয়াক এক পবিত্ৰ নিশা হিচাপে গণ্য কৰা হয়। অতীতৰ পাপৰ পৰা মুক্ত হোৱাৰ এক যেন আধ্যাত্মিক সুযোগ, যি সুযোগ প্ৰদান কৰে আল্লাহে শবে বৰাতৰ নিশা। সেয়েহে ইছলাম ধৰ্মত ইয়াক পবিত্ৰ হিচাপে গণ্য কৰা হয়। প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোকে নামাজ আদায় কৰে এই নিশা, আৰু এই দিনটোৰ সাক্ষী হ'বলৈ মাজত মাত্ৰ কেইটামান ক্ষণ বাকী। আমি পুনৰবাৰ কৈছোঁ, 3 ফেব্ৰুৱাৰী অৰ্থাৎ মঙলবাৰে হ'বলৈ গৈ আছে সমগ্ৰ দেশজুৰি পবিত্ৰ শবে বৰাত। অতীতৰ পাপৰ পৰা মুক্ত হোৱাৰ এক আধ্যাত্মিক সুযোগ প্ৰদান কৰে আল্লাহে ইছলাম ধৰ্মাৱলম্বী লোকৰ বাবে, আৰু এই আধ্যাত্মিক সুযোগৰ আপুনিও হওক সাক্ষী। তাৰ বাবে 3 ফেব্ৰুৱাৰীলৈ কৰক অপেক্ষা। 3 ফেব্ৰুৱাৰীৰ পবিত্ৰ নিশা আপুনি কৰক নামাজ আদায়। আপুনিও সাজু হওক নামাজ আদায়ৰ বাবে, যিহেতু ইছলাম ধৰ্মত ই এক অতিকৈ পবিত্ৰ নিশা। গতিকে প্ৰতিগৰাকী ইছলাম ধৰ্মাৱলম্বী লোক সাজু হওক। যদি আপুনি এই খবৰ চাই আছে, নিশ্চয়কৈ এটা শ্বেয়াৰ কৰক, যাতে ইছলাম ধৰ্মাৱলম্বী লোকৰ মাজত এই খবৰ বিয়পি পৰে। শবে বৰাত শব্দৰ অৰ্থই হৈছে মুক্তি বা ক্ষমাৰ নিশা। গতিকে এই মুক্তি বা ক্ষমাৰ নিশাৰ সুযোগ আপুনিও লাভ কৰক। কেন্দ্ৰীয় হিলাল কমিটিৰ ঘোষণাৰ পিছতে এতিয়া দেশৰ কোটি কোটি মুছলমান আনন্দিত হৈ পৰিছে। গতিকে আপুনি যদি এতিয়ালৈকে এই খবৰ পোৱা নাই, তেন্তে শীঘ্ৰেই শ্বেয়াৰ কৰক আৰু আনকো জনাই দিয়ক। শবে বৰাতৰ বাবে সাজু হৈছে কোটি কোটি মুছলমান, আৰু আপুনিও সাজু হওক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ এট আছাম।